এতিয়াৰ পৰা এনে ধৰণৰ লোহাৰৰ ফেন্সিং তাৰৰ নেট পেলাই দিয়ক। এয়া হৈছে লোহাৰৰ ফেন্সিং তাৰৰ নেট। এতিয়াৰ পৰা আপোনালোকে লগাওক এলুমিনিয়ামৰ GI তাৰৰ নেট। আগতে বহুতে এনে ধৰণে লোহাৰৰ ফেন্সিং তাৰৰ নেট লগাইছিলে, কিন্তু এতিয়া বৰ্তমান মাৰ্কেটত ওলাই গ'ল এলুমিনিয়ামৰ GI তার। এনে ধৰণৰ এলুমিনিয়ামৰ GI তার লগালে 30-40 বছৰলৈকে কোনো কাৰণত ছিগি নাযায়, ভাঙি নাযায় বা কোনো কাৰণত মামৰে নধৰে। কিন্তু এনে ধৰণৰ যদি আপোনালোকে লোহাৰৰ ফেন্সিং তাৰৰ নেট লগাই আপোনালোকৰ মামৰে ধৰিব, খুব কম লাষ্টিং কৰিব। এই যোনটো আপুনি তাঁৰ লগাইছে, এই তাঁৰটো যদি 20-25 বছৰৰ ভিতৰত কিবা মামৰে ধৰে বা ভাঙি যায়, তেনেহলে কেনেকুৱা ধৰণৰ গ্যাৰান্টি? আমি ৰিটাৰ্ণ ফ্ৰী কে বনাই দিম, একজাস্ট ফোন কৰিলেই হ'ল, ডাইৰেক্ট ফ্ৰী দিব, সব ফ্ৰী থাকিব। ওকে। যদি আপোনালোকে কম খৰচত ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে, আপুনিও মাৰিবলৈ পাৰিব। যদি আপুনি বহু দিনৰ পৰা বাঁহৰ তাঁতি বা চেকুৰা দি আছে, বাঁহৰ তাঁতি চেকুৰা দিলে আপোনালোকে 1 বছৰ বা 1.5 বছৰ মূৰে মূৰে সলাই থাকিব লাগে, কিয়নো বাঁহটো পচি যায়। যদি আপোনালোকে লাইফ টাইমৰ কাৰণে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে, এনেধৰণে ফেন্সিং তাৰৰ নেট লগাব পাৰে। এনেধৰণৰ ফেন্সিং তাৰৰ নেট লগালে আপোনালোকৰ লাইফ টাইম চলি যাব। এতিয়াৰ পৰা এনে ধৰণৰ লোহাৰৰ ফেন্সিং তাৰৰ নেট পেলাই দিয়ক। এয়া হৈছে লোহাৰৰ ফেন্সিং তাৰৰ নেট। এতিয়াৰ পৰা আপোনালোকে লগাওক এলুমিনিয়ামৰ GI তাৰৰ নেট। এয়া আপোনালোকে দেখিব পাৰিছে, এয়া হৈছে এলুমিনিয়ামৰ GI তাৰৰ নেট। যিহেতু বৰ্তমান সময়ত এনে ধৰণৰ এলুমিনিয়ামৰ GI তার চলি আছে। আগতে বহুতে এনে ধৰণে লোহাৰৰ ফেন্সিং তাৰৰ নেট লগাইছিলে, কিন্তু এতিয়া বৰ্তমান মাৰ্কেটত ওলাই গ'ল এনে ধৰণৰ এলুমিনিয়ামৰ GI তার। এনে ধৰণৰ এলুমিনিয়ামৰ GI তার লগালে 30-40 বছৰলৈকে কোনো কাৰণত ছিগি নাযায়, ভাঙি নাযায় বা কোনো কাৰণত মামৰে নধৰে। কিন্তু এনে ধৰণৰ যদি আপোনালোকে লোহাৰৰ ফেন্সিং তাৰৰ নেট লগাই আপোনালোকৰ মামৰে ধৰিব, খুব কম লাষ্টিং কৰিব। কম খৰচত ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে নেকি? যদি আপোনালোকে কম খৰচত ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে, আপুনিও মাৰিবলৈ পাৰিব। যদি আপুনি বহু দিনৰ পৰা বাঁহৰ তাঁতি বা চেকুৰা দি আছে, বাঁহৰ তাঁতি চেকুৰা দিলে আপোনালোকে 1 বছৰ বা 1.5 বছৰ মূৰে মূৰে সলাই থাকিব লাগে, কিয়নো বাঁহটো পচি যায়। যদি আপোনালোকে লাইফ টাইমৰ কাৰণে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে, তেনেহলে আপোনালোকে এনেধৰণে ফেন্সিং তাৰৰ নেট লগাব পাৰে। এনেধৰণৰ ফেন্সিং তাৰৰ নেট লগালে আপোনালোকৰ লাইফ টাইম চলি যাব, কোনো কাৰণত আপোনালোকৰ পচি নাযায় বা বেয়া হৈ নাযায়। যদি আপোনালোকে বাঁহৰ তাঁতি চেকুৰা দিয়ে, তেনেহলে 1 বছৰ 1.5 বছৰ মূৰে মূৰে সলাই থাকিব লাগে। আৰু এয়া হৈছে মাটিখিনিৰ স্বত্বাধিকাৰী দাদা। নমস্কাৰ দাদা, আপোনাৰ প্ৰথমতে শুভ নাম জনাব। মোৰ নাম ইন্দ্ৰ দেউৰী, মই গুৱাহাটীত থাকো। আগতে কি আছিলে? আগতে নেটে আছিলে, 4 ফুটীয়া নেট। মেটেৰিয়েলছটো কি আছিলে? মেটেৰিয়েলছটো মানে লোহা আছিলে। লোহাৰো আছিলে। লোহাৰ যিহেতু মামৰে খায়, সেইটো কাৰণে এবাৰ আপুনি লগাইছে ফেন্সিং তাৰৰ নেট। মেটেৰিয়েলছটো কি বাৰু আপুনি জনাত? এইটো মানে এটা GI বুলি কৈছে। GI তার। GI তার। ওকে, GI তার মানে এলুমিনিয়ামৰ তার। এলুমিনিয়ামৰ তার বুলি ওকে, তেখেতসকলে কৈছে মানে এই ফেন্সিং তাৰৰ নেট যোনে লগাইছে, তেখেতসকলে কৈছে এয়া হৈছে GI তার, মানে এলুমিনিয়ামৰ তার। এনে ধৰণৰ এলুমিনিয়ামৰ তার লগালে আপোনালোকে সকলোৱে জানে এলুমিনিয়ামত মামৰে নধৰে। কিন্তু যদি আপোনালোকে এখন লোহাৰৰ নেট লগায়, তেনেহলে লোহাৰত যিহেতু মামৰে ধৰে, সেইটো কথা সকলোৱে জানে। গতিকে আপুনি এনে ধৰণৰ GI তার লগাইছে। আপোনাৰ মাটি কিমান আছে টোটেল? 1 বিঘা আছে। 1 বিঘা আছে। 1 বিঘা মাটিত যদি আপুনি বাঁহৰ তাঁতি বা চেকুৰা দিলে হয়, তেনেহলে আপোনাৰ ইনভেষ্টমেন্টৰ ওপৰত ইনভেষ্টমেন্ট, লগতে সোনকালে পচিও যায়, মানে ঘুণেও খাই যায়। গতিকে এবাৰে মানে আপুনি পইচা খৰচ কৰিছে, এবাৰে লগাই দিছে, ভৱিষ্যতলৈ একো নহয় আৰু চিন্তা কৰিছে আৰু যোনে আপোনাৰ এনে ধৰণৰ এলুমিনিয়ামৰ তাঁৰ লগাইছে, তেখেতে কিমান বছৰ গ্যাৰান্টি ৱাৰেণ্টি বিষয়ে? তেখেতেতো মানে 20 বছৰ বুলি কৈছে আৰু। 20 বছৰ মানে আপুনি বাঁহৰ তাঁতি চেকুৰাতকে ভাল পাইছে? অলপ ভাল পাইছো মানে। আৰু অসমবাসী ৰাইজক আপোনাৰ জৰিয়তে কি বাৰ্তা প্ৰেৰণ কৰিব? মই ভাবিছো এতিয়া মানে এনেকুৱা লগোৱাটো বেছি বেটাৰ বুলি ভাবিছো আৰু, যিহেতুকে কম খৰচত মানে এইখিনি ধুনীয়াকে হৈ যায়, অন্ততঃ 20-25 বছৰ চলি যায়। বাঁহৰ হলেতো আৰু সবখিনি মানে গুণে খাব, কিছু বছৰ পিছতে ভাঙি থাকিব। মজবুত কোৱালিটি হৈছে নে? দেখোঁতেতো মজবুতে লাগিছে। মজবুতে লাগিছে। আৰু এখন যদি দাদা ইটাৰ ৱাল দিবলৈ গ'লহেঁতেন, খৰচটো বহুত বেছি পৰিলে হয়। খৰচটো কম পৰিছে নাই? ইটাতকে কম পৰিছে, যথেষ্টখিনি কম পৰিছে। মাৰ্কেটত দুটা ধৰণৰ পায়, এটা হৈছে লোহাৰৰ আৰু এটা হৈছে এলুমিনিয়ামৰ। আপোনালোকে লোহাৰৰ সলনি এনে ধৰণৰ এলুমিনিয়ামৰ লগাব, এলুমিনিয়ামত কোনো ধৰণৰ মামৰ নধৰে। আৰু এয়া হৈছে স্বত্বাধিকাৰী দাদা, তেখেতে যিহেতু এনে ধৰণৰ ৰেডিমেড ফেন্সিং তাৰৰ নেট লগাই, লগতে ৰেডিমেড বাউণ্ডাৰী ৱালো লগাই, হয়নে? নমস্কাৰ দাদা, আপোনাৰ শুভ নাম? শফিকুল ইছলাম। শফিকুল ইছলাম। আৰু আপোনাৰ কোম্পানীৰ লোকেশ্যন ক'ত আছে? আমাৰতো নগাঁও, ৰূপহী, বৰঘাট। এনে ধৰণৰ ফেন্সিং তাৰৰ নেট লগালে লাষ্টিং কিমান বছৰ কৰে? এইটোতো ধৰি লওক 20-25 বছৰ আৰামত গুচি যাব। 20-25 বছৰ। লোহাৰটো ধৰি লওক 2 বছৰ 3 বছৰ যায়গে। এই যে দাদা লগাইছে আমাৰ ছাৰে, এই লোহাৰ
নেট খুলি ভিতৰত পেলাই আছে দিছো অলপ দেখাই দিব যদি পৰা কেমেৰাত সেইটো আছে ভিতৰত সেয়া চব লোহাৰ কৈছে 3 বছৰ যোৱা নাই হয় আৰু আমি 20 বছৰ এগ্ৰিমেন্ট লৈছো হয় 20 বছৰৰ ভিতৰত একো নহয় খালি গাড়ী গছ গছনি নপৰিলে হ'ল এই যোনটো আপুনি তাঁৰ লগাইছে এই তাঁৰটো যদি 20-25 বছৰৰ ভিতৰত কিবা মামৰে ধৰে বা ভাঙি যায় তেনেহলে কেনেকুৱা ধৰণৰ গ্যাৰান্টি আমি ৰিটাৰ্ণ ফ্ৰী কে বনাই দিম একজাস্ট ফোন কৰিলেই হ'ল ডাইৰেক্ট ফ্ৰী দিব সব ফ্ৰী থাকিব ওকে 20-30 বছৰৰ ভিতৰত যদি এনে ধৰণৰ যদি এলুমিনিয়ামৰ তাঁৰ মামৰে ধৰে বা আপোনালোকৰ যদি ভাঙি যায় তেনেহলে তেখেতে ফ্ৰী লগাই দিম বুলি কৈছে তেখেতৰ মুখেৰে কৈছে ফ্ৰী লগাই দিব হয় ফ্ৰী লগাই দিম ওকে ফ্ৰী লগাই দিম বুলি তেখেতে কৈছে গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে লগাবলৈ পাৰিব বাঁহৰ তাঁতিচেকুৰা খৰচতে এনে ধৰণৰ ৰেডিমেড ফেন্সিং তাঁৰৰ নেট লগাইছে সঁচানে বাৰু হয় হয় হয়নে হয় বাঁহৰ তাতেও কেইবাৰমান দিছে কৈছে আৰু লোহাৰটো আনি পেলাই দিছে হয় পিছত ইউটিউবত চাই পেলাই ফোন কৰিছে যে মই আগতে দিছিলো এনেকুৱা হয় পিছত ছাৰক মই কৈছো যে আপুনি মই এলুমিনিয়াম জিঅ' তাৰটো দিম হয় হ্যাঁ ফেন্সিংটো সেইটো দি কৰিম আপোনাৰ 20 বছৰ গ্যাৰান্টি পাব যদি কিবা হৈ যায় আমি ৰিটাৰ্ণ বিনা খৰচত বনাই দিম আৰু এইপিনে এখন দিছো গেট হয় হয় প্লাস গেটও হৈ গৈছে গেটটো ইনক্লুড আছে হয় হয় আপোনালোকে দিছে হয় আমি দিছো সব ওকে যদি আপোনালোকে এখন গেট দিও বুলি ভাবিছে তেনেহলে গেটো দিব পাৰিব গেটৰ ওপৰত তেখেতসকলে লোহাৰৰ ফ্ৰেম আছে দেখিছে হয়। লোহাৰৰ ফ্ৰেমৰ ওপৰত তেখেতসকলে এখন নেট লগাই দিছে এই সেম নেট নে হয় হয় কম খৰচত গেট হৈ গৈছে কম খৰচত হৈ কম গৈছে খৰচত গেট হৈ গ'ল কম খৰচত হৈ গৈছে এতিয়া যদি আপোনালোকে এখন ইটা দি ৱাল দিবলৈ গ'লহেঁতেন বা ৰেডিমেড ৱাল মাৰিব গ'লহেঁতেন তেনেহলে খৰচটো বহুত বেছি পৰিলে বহুত বেছি হৈ গ'ল হয়নে যদি আপোনালোকৰ বাজেট কম বোলে বহু দিনৰ পৰা আপোনালোকে বাঁহৰ তাঁতিচেকুৰা দি আছে তেনেহলে মই ভাবো এনেদৰে আপোনালোকে গেট সহ বাউণ্ডাৰী মাৰিব পাৰিব 8 কটা মাটিত খুব কম খৰচত হৈ গৈছে আপোনালোকেও ঘৰৰ বাউণ্ডাৰী যদি বহু দিনৰ পৰা মাৰো বুলি ভাবি আছে এনেধৰণে আপোনালোকে এলুমিনিয়ামৰ জিআই তাঁৰ লগাবলৈ পাৰিব চাওক সুন্দৰ কোৱালিটি তেখেতে লগাইছে আৰু ইয়াৰ কোৱালিটিও সঁচাকে খুব ভাল হয় হয় ধুনীয়া কোৱালিটি 1 নম্বৰ কোৱালিটি আছে ফাৰ্ষ্ট কোৱালিটি গৰু ছাগলী ভাঙিব পাৰিব নেকি নাই নাই এইটো টানিলে নাহে চাকচোন টানিলে আহে মানুহ উঠি যাব পৰা যাব চাওক মানুহ উঠি গৈছে দেখিছে এই তাঁৰত মানুহ লগাই এনেকা হিলি টানি দিলে 2 ফুট আহি যায় হ্যাঁ আমি মাল লগাইছো চাকচোন চাহিব নোৱাৰিব দেখিছে কিমান মজবুত কোৱালিটিৰ তেখেতসকলে এনে ধৰণৰ নেট লগাইছে দেখিব পাৰিছে এনে ধৰণে আপোনালোকেও লগাবলৈ পাৰিব আৰু 20-25 বছৰলৈকে একো নহয় এবাৰ ইনভেষ্ট কৰক 20-25-30 বছৰলৈকে তেখেতসকলে ডাইৰেক্ট গ্যাৰান্টি দি আছে ওয়াল কলে ওয়ালও পাই যাব ৱালো পাব ৰেডিমেড ওয়ালও পাই যাব ইটাৰ ৱালতকে ৰেডিমেড ৱালৰ ডিফাৰেন্সটো কি ইটাৰ ওয়ালতকে ধৰি লওক 50% ডাউনতে হয় 50 তলতে আহি যায় 50 তলতে ওয়াল হৈ যায় হয় মানে ইটাৰ ৱালখনত যদি 1 লাখ টকা খৰচ হয় তেনেহলে ৰেডিমেড ৱালত কিমান খৰচ হ'ব এইটো ধৰি লওক 40,000 45,000 ফিনিশিং আহিব হয় বাপৰে এইটো লগাব নোৱাৰে ফেন্সিংটো লগালে আৰু কমত আহি যাব একেবাৰে পানী সেম আহি যাব ইটাৰ ৱালখন লগালে যদি 1 লাখ টকা খৰচ হয় হয় এইটো 20,000 বা 30,000 টকাত আহি যাব হয় মাত্ৰ 30,000 টকা চিন্তা কৰক এই মাটি টুকুৰাৰ ঘৰৰ ওচৰৰ বাসিন্দা নমস্কাৰ দাদা নমস্কাৰ যিহেতু আজি বৰ্তমান মই গুৱাহাটীৰ ক্ষেত্ৰত আহিলো জাগিৰোডৰ ওচৰতে আৰু এনে ধৰণৰ ফেন্সিং তাঁৰৰ নেট লগাইছে এলুমিনিয়ামৰ আপোনাৰ ফিডবেক কি দিব ৰাইজে চাওক এইটো যে লগাইছো 20 বছৰৰ গ্যাৰান্টি দিছে হয় এইটো এলুমিনিয়াম জিআই হয় হয় ইয়াত কোনটো আপোনাৰ 20 বছৰৰ ভিতৰত কোনো মামৰে নধৰে নধৰে লোহাৰটো আপুনি নিজে দেখিছে হয় এইটো 2 বছৰ হৈছে লোহাৰটো মামৰে খাই গৈছে মামৰে খাইছে 2 বছৰ হৈছে মাত্ৰ 2 বছৰ আকৌ মালিকে আমাক ইউটিউবত ভিডিও আছে মালিকে কন্টাক্ট কৰিছে এতিয়া দাদা যিহেতু ফেন্সিং তাঁৰৰ নেট আমি দেখালো লগতে আপুনি বাউণ্ডাৰী ৱালৰ কথাও ক'লে কোনোবাই যদি এনে ধৰণে এলুমিনিয়ামৰ তাঁৰ লগাও বুলি ভাবে কোনোবাই যদি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাও বুলি ভাবে কেনে ধৰণে লগাব পাৰিব এইটো স্ক্ৰিনত নম্বৰ দিয়া থাকিব সেইটো নম্বৰত যোগাযোগ কৰিলে হৈ যাব এটা ফোন কৰিলে হৈছে হয়, এটা মাল phone মেটেৰিয়েলছ মানে গোটেইখিনি আপোনালোকে লৈ যাব হয় সব লৈ যাম আৰু খোৱা বোৱা সকলো সব আপোনালোকৰ এভৰিথিং আমাৰ থাকিব খালি অকল পানীটো বাহিৰত পানীটো হেল্প কৰিব লাগিব বাকি সব আমাৰ থাকিব মানে মছলা মিক্সিং কৰিবৰ কাৰণে পানীটো আপোনালোকক যোগান ধৰিব লাগিব হয়, যোগান দিব ওকে বাকি মানে আপোনালোকে গাড়ী দেখিছে আপোনালোকে তেখেতসকলে গাড়ীও লৈ আহে গাড়ী লৈ পেলাই ধুনীয়াকে মাল মেটেৰিয়েলছ গোটেইখিনি উঠাই পেলাই লোড কৰি আপোনালোকৰ লোকেশ্যনত লৈ যাব নিয়াৰ পিছত ধুনীয়াকে তেখেতসকলে লগাই দিব জাষ্ট আপোনালোকে মাটিখিনি দেখাই দিলেই হৈছে ডাইৰেক্ট আপোনালোকে মানে গোটেই অসমতে যাব হয় উজনিৰ পৰা নামনিলৈকে চলি যাব ওকে উজনি অসমৰ পৰা নামনি অসমলৈকে সকলোতে তেখেতসকল গৈ পেলাই লগাই দি আহিব গতিকে অসমৰ য'ৰ পৰাই আপোনালোকে চাই আছে এটা মাত্ৰ ফোন কৰক স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈছে আৰু আপোনালোকৰ লোকেশ্যনত গৈ এনেধৰণে এলুমিনিয়ামৰ তাঁৰ বা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই দি আহিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ